এইটোৱে পুখুৰীটো যথেষ্ট ডাঙৰ পুখুৰী ধুনীয়া বতাহ মাৰি আছে এইজনী বাছ ভাই এইজনী কেঁচুত খাই আছে আকৌ ৰূপচন্দা চলি আহিলে বতাহ এইচোত আহি গ'ল বৰষুণ পেন চেন দেখা নাই তিতি কি হৈছে পেনৰ কথা বাদ দিয়া মানুহটো কেতিয়াবা আহিছো কি এইজনী বহুত দ আছে এইটো প্ৰকল্প হ'ল আমাৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া পুখুৰীটো যথেষ্ট ধুনীয়া নমস্কাৰ আচলতে পুখুৰী এটা চাবলৈ গৈ আছোঁ আজি পাঞ্জলদাই মই প্ৰভু যায় নমগামোচা চামচা মাৰি এই মৰাণৰ পৰা গৈ ৰাজগড়ৰ ওচৰত বুলি কৈছে ন ৰাজগড়ৰ ওচৰত মিনিষ্টাৰ বিমল বৰা পুখুৰী বোলে টাইম এতিয়া 8:30 বাজিছে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ডিমৌৰ পৰা আমাৰ পাঞ্জলদাৰ ঘৰৰ পৰা জেগা পাই গ'লোহি এইটো পুখুৰীটো যথেষ্ট ডাঙৰ পুখুৰী এইফালে বাগান এখন এইটো লোকেশ্যনটো এইটো ৰাস্তাটো মেইন ৰাস্তাটো এইফালে আহি আমি এনেকৈ সোমাই আহি গাড়ী ইয়াত থৈছোঁহি এইটো মেইন ৰাস্তা এনেকৈ সোমাই আহি এইটো ৰাস্তা কিনাৰতে আছে পুখুৰীটো এইফালে এইটো ৰাস্তা পাৰটো সেইফালে গৈ ইটো পাৰটো অপজিট ছাইডটো এইফালে এইটো মাছ খেলি আছে আৰু মানুহ আহি আছে পোৱাহি নাই আমি পাই গ'লো 10টা বাজিছে এতিয়া এনেই গাছ কাপ নিব 3 পোৱা এনেকুৱা চাইজৰ মাছ বহুত এইখিনি খেলি আছে বাকী ডাঙৰ মাছ কি আছে নাই এতিয়া মানে বৰশী পেলাই চালেহে গম পাম এইফালেও আছে এই গোটেই কিনাৰো মাছে খেলি আছে খালি এইখিনি সৰু সৰু চাইজ ডাঙৰ 1-2জনী ক'ৰবাত ইজনী হয়তো অকণমান ডাঙৰ ওলাইছে বাকী লোকেশ্যনটো বহুত ধুনীয়া পুখুৰীটো মানে বহুত পচন্দ হৈছে যথেষ্ট ডাঙৰ পুখুৰী 200-300 মানুহে মই শুই খেলিব পাৰিব আজিকালি ইমান মানুহ নহয় বাৰু একদম ৱাটাৰ কণ্ডিশ্যনো বহুত ধুনীয়া হৈ আছে একদম চাফা পানী ধুনীয়া বতাহ মাৰি আছে সেইখিনি মাছ কিনাৰে কিনাৰে গোটেই মাছ খেলি আছে এই বছৰহে নামেলা যোৱা বছৰ মেলা কাঠৰ বনাই থৈছে ন বৰ ধুনীয়া বনাই থৈছে ফেনো আছে লাগি বৰ ধুনীয়া বনাই থৈছে ঘৰটো এইটো ৰাস্তা অপজিটৰ পাৰটো এই দুইটো ছাইডৰ পৰা এইফালে এইটো মেইন ৰাস্তা এনেকৈ গৈছে চব ফালৰ পৰা খেলিবলৈ সুবিধা হ'ব বৰশী চৰশী ফিটিং কৰি থৈ দিছোঁ এইজন ওলাইছে সি বাইক লৈ মেলি ক'তো নেৰে আৰু ফিটিং কৰি আছোঁ এইফালে ৰাইজ যাওঁ এই পাঞ্জলা কিবা গম পাইছা নাই আমাৰ এইকেইজন ওলাইছেহি এতিয়া বহুত দেৰি মূৰত এজনী লাগিছে এইজনী খাবলৈ আহিলে ক'ৰবাত দলঙত আছে ন উঠিছে এতিয়া 3-4জনী এইটো ন নাই নালাগিলে ফালে এজনী লাগিছে ডাঙৰ হয়নে অকণমান ডাঙৰ হয় এজনী ডাঙৰ ব্ৰিগেড লাগিছে নহয় কমন কাপ
এইফালে আন জোৰ যাব নহয় লাহেকৈ বছ ভাই এইজনে লগালে ডাঙৰ এজনী বহুত দেৰি মূৰত লাগিছে দাঙি দিয়া নটখন ল'লে নি এইজনী বিগেট ডাঙৰ আছিলে বুলি কৈছে এজনী লাগিছে এইটো পপাপত লাগিছে আছে আচলতে লগা নাই ৰূপচন্দাখিনিয়ে খাই দিছে এইজনী অকল ৰূপচন্দা লাগি আছে বিগেট এজনী ডাঙৰ লাগিলে এইজনী অকণমান ডাঙৰ এজনী আকৌ ৰূপচন্দা এজনী অকণমান খাই পেটুৱা হৈ গৈছে এইজনী একে চাইজ চব ময়ো ধৰিলোঁ 4-5জনীমান দুজনী অকণমান ডাঙৰ আছিল বতৰ বেয়াকৈ আহিলে দেখিছে বোলে ক'লা মলা কৰি আহি বৰষুণ পেলাইছে বতৰটো পটকৈ বেয়া কৰি দিলে আছে এতিয়া ক'ত খুটিব ডাঙৰ বৰষুণ দিলে আমি গাড়ীৰ ভিতৰত সোমাই শান্তি আজি বহি দিব পৰা নাই এবেলি আহিলে বতাহ এইচত আহি গ'ল বৰষুণ চব আই গুৱাহাটীত সোমাই দিলে ডাঙৰ বৰষুণ দি দিলে সোমাই যায় কি হ'ব আজি শান্তি পোৱা নাই বৰশীটো শান্তি বোলা বস্তুটো নাই ৰাতিপুৱা খুব ৰ'দ ধাৰাসাৰ বৰষুণৰ পিছত কি হয় গম পোৱা নাই আৰু চাম আৰু এই বৰষুণ যাক এৰিলে নেৰিলেতো উপায় নাই যাবগৈ লাগিব টেনশ্যন দেখা নাই তিতি কি হৈছে পেনৰ কথা বাদ দিয়া মানুহটো কেতিয়াবা এইটো ছাতি এটা ক'ত সোমাব আৰু আহিলে বিগেট এজনী আৰু আহিলে বুলি কৈছে এতিয়া টানি আছিলে দুজনী বিগেট আহিছে চব এতিয়া এই ঘৰটোৰ পৰা মাৰি আছে এইফালে সেইটো এটা এইফালে সেইটো চব এইফালে কিনা লগাই থৈ দিছে এইটো সিফালে পাকা ল'ব লাগিব ডাঙৰজনী লাগিছে দেই দুজনী লাগিছিলে 3 নম্বৰজনী লাগিছে আহি যাব আৰু ছুটি গ'ল আৰু ছুটি এইজনী আহি গ'ল বিগেট এজনী সৈতে 3জনী আহিলে ন চেম চাইজৰ চব গোটেইখিনি হেল্ল' এইজনী হেল্ল' ধুনীয়া কিমান ৱেইট হ'ব পাৰি এজনী বনোৱা হ'ল পেটত যাব এজনী তো বিগেট ধুনীয়া চাইজৰ বিগেট আছে এতিয়াহে খাইছে মাছকেইজন সৰু চাগে সেইজনী আকৌ ৰূপচন্দা আহি গ'ল খানা পিনা খাই আকৌ ৰ'দটো উলিয়াইছে দেখিছে আমি এইফালে এইটো পাৰত এতিয়া পেলাই চাওঁ বতৰটো মুকলি কৰিলে ৰ'দ দিছে এজনী লাগিছে আকৌ ডাঙৰ সেই দীঘল নালাগে আমি নামি যাওঁ ডাঙৰ হয় দীঘলতে কৰিলোঁ অঁ ঠিক সেই মজা গুড বিগেট এজনী লাগিছে নিবলিও লেণ্ডাৰ তলত নমাই থ'ব আপুনি পলি সময়ত ঠিকে আছে মোৰ দুখত আছোঁ আৰু অকণমান আহিবলৈ নাই ইয়াত ৰ'ব আপুনি নেটখন নমাই থ'ব নমাই থৈ অ'কে মানুহটো উঠিব পাৰিব লাগিব এতিয়া মই যেনেকুৱা জেগাত ফচি আছোঁ দেৰিকৈ খাইছে বিকেটকেইজনী
এইজনী ধুনীয়া চাইজৰ বিকেট আছে। এইজনী না 5জনী উঠিলে আৰু বোলে চন্দা ধৰিয়ে আছে। দাঙি দিয়া এইজনী আঁচটো পেলাই থৈছোঁ আৰু তুলি দিম এতিয়া। 5টা বাজিব হ'ল। পুখুৰীটো কিমান দ আছে তাকে চাম। সেই নাওখন আনিছে, নাওখনত উঠি চাম মাজত কিমান দ আছে। ডাঙৰ ডাঙৰ বানাল ডাঙৰ বহুত দ আছে। সেই মানুহটোতকৈ অকণমান সেই গাঁঠিটোতকৈ ওপৰ। সেইটো উঠলক সেই গাঁঠিটোতকৈ বেছি চাওক। সেই হাতে ধৰি থকাতকৈ দাঙি দিয়ক, বাঁহডাল তুলি দিয়ক। ঢুকি নাপাওঁ সেই গাঁঠিটোতকৈ ওপৰ। এইটো মোটামুটি 8 ফুট দ আছে। বহুত দ, ধুনীয়া দ আৰু তলত ঘেল নাই। এই ডাঙৰডাল দেখিছে, অকণো ঘেল নাই। এইটোকাটো একেই সমান দ, এইফালে সমানে গাঁঠিটোলৈকে সোমাইছে। এতিয়া ডাঙৰ এই বেছি আছে। মানুহটো 5 ফুট 6 ইঞ্চি 5 ইঞ্চি এনেকৈ। এই মোটামুটি এইটো হেৰি 6 ফুট আছে এই কিনাৰটো। সেই বামটোত খালি 4-5 ফুট 5 ফুটমান আছে বুলি কৈছে। অলপ সেইটো চাইডে মানে এনেকৈ ওখ লিখীয়া সেই চুকটো দ বুলি কৈছে। হে সেই চুকটো সেইফালে যে দুইছিলে সমান দ। সেইফালে আপোনাৰ মানুহটো খা কৰি দিয়ক। মানুহটোতকৈ বেছি আছে। 5-6জনীমান পোৱা হ'ল বিকেট ডাঙৰ। আৰু ৰূপচন্দাটো বাৰু ঢেৰ উঠিলে। এইটো প্ৰকল্প হ'ল আমাৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া। হয়, তেখেতৰ উদ্যোগতে এইখিনি গোটেইখিনি আমাৰ এই প্ৰজেক্টটো হৈছে। দিহিংচাঙৰ 2টা ভাগ আছে। আমাৰ এটা আছে বগাদাত পানীবিল আৰু এটা আছে আমাৰ লেঙেৰীত। এই গোটেই বস্তুটোৱে হ'ল দিহিংচাং বহুমুখী প্ৰকল্প। দিহিং আৰু দিচাং লগ লাগি মানে যিটো দিহিংচাং বহুমুখী প্ৰকল্প তেওঁ বনাইছে, এইটো হ'ল আমাৰ বিমল বৰা ডাঙৰীয়া। তেখেতৰ নাম ল'ব লাগিব আৰু তেখেতৰ সহযোগতে আমি এইখিনি কাম কৰিছোঁ। আৰু তেখেতৰ আমি অনুমতি ল'বই লাগিব। তেখেতৰ ওচৰলৈ যাম, গৈ মানে পাতিম। আমি ইয়াতে ধুনীয়াকৈ খেল এখন পাতিম। তেখেতৰ সহযোগিতা লাগিব আমাক। তেখেতে বহুত আগতে কৈছিলে বাৰু। হয় এনেকুৱা এটা মানে প্ৰক্ৰিয়া লৈ পিনি খেল যদি পাতে মানে আগন্তুক দিনত কি মাছ দিয়াম বুলি ভাবিছে? আমি গ্ৰাছ কাপ আনিম বুলি ভাবিছোঁ, ডাঙৰ গ্ৰাছ। এতিয়া বৰ্তমান কি মাছ আছে ইয়াত? গ্ৰাছ আছে, বাহু আছে, চিতল আছে, চন্দা আছে। এনেই মানে ডাঙৰ চাইজত বেছি বিকেট আছে। বিকেট আছে আৰু বাহু আছে, চিতল আছে। চিতল 1.5 কেজি 2 কেজি ভিতৰত। আমি আলোচনা কৰি লওঁ। যদি কচ মাছ যদি মনপুত হয় তেতিয়া আমি মেলি দিম বুলি ভাবিছোঁ। আহক আপোনালোকে, আমি চাওঁচোন প্ৰথম পদক্ষেপত কেনেধৰণে আগবাঢ়ি যাব পাৰোঁ। তেতিয়ালৈ খেলাম বুলি ভাবিছোঁ মানে, যদি হয় মানে আগষ্টতে আমি দিন ধাৰ্য কৰিম বুলি ভাবিছোঁ। পুখুৰীটো যথেষ্ট ধুনীয়া, মানে পাৰকেইটাও ধুনীয়া। ধৰি লোৱা মাছো যথেষ্ট খেলি আছে। আপুনি এবাৰ দেখাই দিব পাৰে সেইফালে মাছো যথেষ্ট খেলি আছে। এতিয়া পাছবেলাত পুৰা খেলি আছে। এই দলঙৰ তলতে আপুনি এডোখৰ দেখিছে ধুনীয়াকৈ খেলি আছে। আমি আগবেলা শুনে খালি দুপৰীয়া টাইমত আৰু তাৰপিছত বৰষুণো আহিলে। ইনচিডেঞ্চ এটা হৈ গ'ল পটককৈ, মানে মাজতে বৰষুণ দি দিলে। তাৰ পাছততো মাছে ধুনীয়াকৈ খাইছে। ভাস্কৰে অলৰেডি তুলিলে বিকেট। আমিও পাইছোঁ। খালি মানে কি হ'ল, বৰষুণটোৱে অকণমান আগাভেদা এটা কৰিলে। ছেপ্টেম্বৰ অক্টোবৰৰ ভিতৰতে মই ভাল এটা মানে টাইম দেখিছোঁ। পুখুৰীটো নম্বৰ দিবলগীয়া, পুখুৰী একো কণ্ডিশ্যন নাই। আমাৰ আগত অৱগতও কৰিছে যে তেওঁলোকে আৰু অলপ 1 কুইণ্টেলমান মাছ মানে মেলি দিম বুলি কৈছে। মানে এংলাৰ আহে, তেওঁলোকে যাতে নিৰাশ হৈ যাব নালাগে। প্ৰত্যেকজনে মানে মাছ এজনী হ'লেও পালে ঘৰত গৈ গালিটো অলপ কম খায়। খেলখন ভাল হ'ব। পুখুৰীটো মাছ আছে আৰু পুখুৰীটো বহুত ডাঙৰ। পুখুৰীলৈ একো মানে কমপ্লেইন নাই, খালি আজি মাছৰ বাইটটো কম হ'ল। আৰু বৰষুণ মানে দবা পিটা বৰষুণ দিলে। বাকী আমি 12টামান বজালৈকে 10টা পৰা 12টালৈকে 2 ঘণ্টামান মাৰিছিলোঁ। 1টামান বজাত বৰষুণে আহি গ'ল। পুৰা বৰষুণ। পাছবেলা কিন্তু খালে। মই পালোঁ এতিয়া লাষ্ট বিকেট এজনী। বাকী ৰূপচন্দাটো ঢেৰ ধৰিলে। মই 4-5জনীমান ধৰিলোঁ, কি 5 ধৰিলে। মই 10জনীমান ধৰিছিলোঁ। খালি ৰূপচন্দাবোৰ সৰু সৰু। বাকী চিতলবোৰ আছে যদি যিবোৰ দেখিছোঁ, চিতল ওপৰত ইমান ডাঙৰ নহয়, সৰু চাইজৰ। 2 কেজি 2.5 কেজি ডাঙৰ চিতল আছে, কম পৰিমাণে আছে বুলি কৈছে। তো ভিডিঅ'টো মই গ্ৰুপত দিম, আপোনালোকক ক'ব খেলখন কেনেকুৱা হ'ব। পুখুৰীটো চাইটো পুখুৰীলৈতো একো কমপ্লেইন নাই, একদম পূৰা ফুল গাৰাণ্টি আছে। পুখুৰী মজা পুখুৰী, না ঘেল আছে, একো নাই।
মানে পানীৰ লেভেল ঠিক আছে, খালি মাছৰ বাইটটোৱে কথা। মাছ যি দেখিলোঁ মাছ আছে, কিন্তু আজি আৰু যিখিনি পাইছোঁ সেইখিনিয়ে ক'ব পাৰিম, বেছিকৈতো আছে বুলি কৈ দিব নোৱাৰোঁ। আমি গৈ দেখিছোঁ তাত দানা মাৰি থৈছে, গাছ কাপ মাছখিনি সেইখিনি খালি সৰু সৰু বৰ ডাঙৰ নহয়, হয় নাই? গোটেই কিনাৰে কিনাৰে গোটেই গাছ কাপে ওলাই মাছেই হৈ আছে, খালি এইবোৰ সৰু সৰু চাইজৰ 600 গ্ৰাম 700 গ্ৰাম 800 গ্ৰাম তেনেকুৱা মাছখিনি ওলাই। খেলিব পৰা হ'ব নহয় আপোনালোকে জনাব, তেতিয়া ময়ো ক'ব পাৰিম যে খেলখন পাতিব নাপাতিব। শ্বিলঙত কেতিয়া খেলিছে খেল? 19 তাৰিখে খেল আছে, 17 তাৰিখ শ্বিলং। জুলাই 17 তাৰিখে গৈ আছোঁ শ্বিলং। শ্বিলঙৰ এটুকুৰা কি জেগাত কম্পিটিশ্যন আছে, ফাৰ্ষ্ট প্ৰাইজ 20 লাখ, তাত গৈ আছোঁ। ভাগ্যৰ কথা, কেনেবাকৈ একবাৰ যদি মিলি যায় মনটোৱে ভাল লাগিব। বাই বাই। বাই বাই।